জিন্দাবাদ জিন্দাবাদ সব জিন্দাবাদ 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 কর্মীসকলৰ মাননি নহয় মজুৰি দিয়ক মজুৰি দিয়ক মজুৰি দিয়ক প্ৰতিবাদেৰে উত্তাল নলবাৰীৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আজি নিজৰ প্ৰাপ্য অধিকাৰ দাবীত অসম ৰাজ্যিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা নলবাৰী জিলা সমিতিয়ে সাধাৰণ সভাৰ জৰিয়তে বিক্ষোভ প্ৰদৰ্শন কৰে আদৰ্শ মিলন হাইস্কুলৰ প্ৰাংগণত। উল্লেখযোগ্য যে এইসকল কৰ্মচাৰীয়ে 2007 চনৰ পৰা CITUৰ লগত একেলগে নিজৰ প্ৰাপ্যৰ দাবীত বিভিন্ন সময়ত নিজৰ দাবীত উত্থাপন কৰি আহিছে যদিও আজিলৈ চৰকাৰে দাবী মানি নোলোৱাত এইসকল মধ্যাহ্ন ভোজন কৰ্মচাৰী নিজাকৈ অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা গঠন কৰিবলৈ বাধ্য হোৱা বুলি জনায়। অন্যহাতে এই বুলিও আজি কয় যে যদিহে আমি CITUৰ লগত থাকো তেনেহলে আমি কেতিয়াও নিজৰ প্ৰাপ্য গ্ৰহণৰ পৰা দূৰত থাকিব লাগিব। সেয়েহে নতুনকৈ গঠন হোৱা অসম ৰাজ্যিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা অধিক শক্তিশালী কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব বুলি উপস্থিত থকা বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে জানিবলৈ দিয়ে। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট, খবৰ 24x7 অসম। সভাৰ উদ্দেশ্যটো হ'ল আমি যোৱা সময়ছোৱাত অৰ্থাৎ 2007 চনৰ পৰা সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নত যুক্ত হৈ আছিলোঁ। আচলতে মই সেইটো সংগঠনৰ জন্মদাতা আৰু কিন্তু এতিয়া আজি আমি 20 বছৰ ধৰিয়ে সেই সংগঠনটোত থাকি আমি আমাৰ যিবোৰ সমস্যা এই সমস্যাৰ ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত উত্থাপন কৰা যি দাবী সেই দাবী আজিও প্ৰতি কিন্তু চৰকাৰে কোনো ধৰণে মানি নল'লে। 1000 টকা মাননি সেই 2009 চনৰ ডিচেম্বৰ মাহতে ঘোষণা কৰিছিল কেন্দ্ৰ চৰকাৰে। তাৰপিছত যেতিয়া 15টা NGO 2018 চনত অসমত আহিলে সেই অসমত অহাৰ সময়ত বিভিন্ন জিলাত যিটো তীব্ৰ প্ৰতিবাদ হ'ল, অকল ৰন্ধনকৰ্মীৰে নহয় বিভিন্ন সংগঠনেও সেই প্ৰতিবাদ কৰাৰ ফলস্বৰূপে 500 টকা এটা বৃদ্ধি কৰিলে অসম চৰকাৰে। তাৰপিছত কিন্তু আমাৰ যিবোৰ সমস্যা সেই সমস্যা আজি কোবতি কিন্তু সমাধান নহ'ল। আনফালে বহুতে কয় যি CITUৰ লগত থাকিলে কিন্তু আমাৰ কাম নহয় আৰু আমিও সেইটো কথাই উপলব্ধি কৰিছোঁ আৰু যিবোৰ জিলাত অসমৰ বিভিন্ন জিলাত মই মিটিং গাইছোঁ প্ৰত্যেক জিলাৰে ৰন্ধনকৰ্মীৰ এটাই উদ্দেশ্য যি CITUৰ লগত থাকিলে হেনো আমাৰ কাম নহয়। সেইকাৰণে আমি যদি CITU অবিহনে আমি যদি কোনো সংগঠন ৰাজনীতি দল অবিহনে যদি আমি মুক্তভাৱে সংগঠন কৰোঁ তেতিয়াহ'লে চৰকাৰে হয়তো আমাৰ দাবী মানি ল'ব পাৰে বা মানি ইমান দিনে ল'লেহেঁতেন। সেই উদ্দেশ্যে আগত ৰাখি অসমৰ 1,18,998 গৰাকী ৰন্ধনকৰ্মীৰ ভৱিষ্যত মংগল কামনা কৰিয়ে ভৱিষ্যতে চৰকাৰৰ পৰা আমাৰ যি প্ৰাপ্য আমাৰ যি এটা সময়ত আমাৰ এতিয়া 1500 টকা দি আছে, আমি চৰকাৰক দাবী কৰিছোঁ এতিয়া বৰ্তমান আমি 5000 টকা দাবী কৰিছোঁ অসম চৰকাৰক। কেন্দ্ৰ চৰকাৰৰ দাবীটো বেলেগ যিহেতুকে এইটো কেন্দ্ৰ চৰকাৰৰে আঁচনি হয়। সেয়েহে আমি অসম চৰকাৰৰ লগত এতিয়া আন্দোলন সেই সময়ত বহু ধৰণে আন্দোলন কৰি আমি যিহেতুকে সমস্যা সমাধান কৰিব নোৱাৰিলোঁ, সেয়েহে এতিয়া আমি যিকোনো উপায়েৰে আমি অসম চৰকাৰৰ লগত যোগাযোগ কৰি যি চৰকাৰ আহক, এতিয়া BJP চৰকাৰ আছে, তাৰপিছত যদি অহা সময়ত যদি কংগ্ৰেছ চৰকাৰ আহে, নতুবা AGP চৰকাৰ আহে, নতুবা CPMৰো যদি চৰকাৰ আহে, আমি সকলো চৰকাৰৰ লগতে যোগাযোগ কৰাৰ সুবিধা এটা লোৱাৰ উদ্দেশ্যে আমি মুক্তভাৱে এতিয়া সংগঠন এটা কৰাৰ আৰম্ভ কৰিছোঁ। আমাৰ এতিয়া সংগঠনটোৰ নাম অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সন্থা। এই নামেৰে নামাকৰণ কৰি আমি সংগঠনটো আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰিম যোৱা সময়ছোৱাত আমি CITUৰ লগত থাকি আমি যিবোৰ কাম কৰিব নোৱাৰিলোঁ সেইবোৰ কাম কৰাৰ আমি পৰিকল্পনা হাতত লৈছোঁ। বৰ্তমান আমাৰ অসম চৰকাৰে মাত্ৰ 500 টকা দিয়ে আৰু কেন্দ্ৰ চৰকাৰে 1000 টকা, সেই 1500 টকাই। সেই 1500 টকা মাননিটো আমাক কিন্তু মাহে মাহে নিদিয়ে, 4-5 মাহ উকলি যোৱাৰ পিছত দিয়ে। আনফালে কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ পইচাটো একেলগে নিদিয়ে, দুটা পইচা বেলেগ বেলেগকৈ দিয়ে। এনেহেন সমস্যা। তাৰোপৰি নলবাৰী জিলা আজি জিলা কমিটি গঠন নলবাৰীত কিমান সংখ্যক আছে এতিয়া সেই তথ্যটো নলবাৰী জিলাই জানিব, আমাৰ হাতত সেই তথ্যটো নাই। আমি যিহেতুকে মই কামৰূপৰ পৰা আহিছোঁ বা তেওঁ দৰঙৰ পৰা আহিছে, গতিকে নলবাৰী জিলাই জানিব। আৰু এতিয়া সংগঠনটো সলনি কৰাৰ পিছত আমি নতুন মুক্ত সংগঠনটো কৰাৰ পিছত আমাৰ লগত কিমান মানুহ আহিব সেইটো পিছত পৰিলক্ষিত হ'ব। আজি নতুন সংগঠন ইতিমধ্যে জন্ম হৈছে যোৱা 17 ডিচেম্বৰ তাৰিখে অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সন্থা।
এইটো আমাৰ সংগঠনৰ বৰ্তমান নাম। আৰু যোৱা সময়ত আমাৰ যিটো প্ৰতীক আছিল সেই প্ৰতীকটো কাঁচি হাতুৰিৰে চিন ব্যৱহাৰ কৰা হৈছিল। এতিয়া আমাৰ প্ৰতীকটো সম্পূৰ্ণ বেলেগ দিয়া হৈছে। আমাৰ এইটো প্ৰতীক দিয়া আছে, ইয়াত মেলান কিতাপ এখন আছে, তাৰ ওপৰত কেৰাহীত জুই দি পেলাই ৰন্ধন কৰ্মীগৰাকীয়ে ৰান্ধি আছে আৰু চাৰিওফালে ছাত্ৰ ছাত্ৰী বহি খাদ্য পৰিৱেশন কৰি আছে। এইটো ছবি আমাৰ এতিয়াৰ প্ৰতীক। এই প্ৰতীকটো দি আৰু সংগঠনটোৰ নামটো সলনি কৰি দি পেলাই আমি সংগঠনটো আৰম্ভ কৰিছোঁ। আমি আশা কৰিম ভৱিষ্যত সময়ত যাতে অসম চৰকাৰে আমাক আলোচনাত কমচে কম এবাৰ আলোচনাত মাতি বা এবাৰ আলোচনাৰ সুযোগটো দি আমাৰ সমস্যাৰ বুজ লোৱাৰ কাৰণে এইটো পৰিকল্পনা কৰে। আৰু আমি যদিও সেই সংগঠনৰ পৰা ওলাই আহিছোঁ, আমি কিন্তু সেই সংগঠনৰ যি CPM-ৰ নেতা নেত্ৰী আছে আমি সেইসকলক বিৰোধী কৰা নাই। আমি বিচাৰিছোঁ আমাক মুক্ত হৈ সংগঠন এটা কৰিবলৈ দিয়ক। আমি যিহেতুকে এখন আঁচনিভুক্ত কৰ্মী, আমি যিহেতুকে মধ্যাহ্ন ভোজনৰ কৰ্মী হিচাপে মুক্ত ভাৱত আমাক সংগঠনটো কৰিবলৈ দিয়ক। মোৰ নাম শ্ৰী চিত্ৰা ৰাজবংশী। মই বৰ্তমান এতিয়া মই আহ্বায়িকা হিচাপত আছোঁ, যিহেতুকে নতুন কমিটিটোৰ আমাৰ ৰাজ্যিক কমিটি গঠন হোৱা নাই। মই মুখ্য আহ্বায়িকা হিচাপে কাম কৰি আছোঁ।